এয়া দেখিছে বৰ্তমান আমি যি মেডেলবাজানৰ অবিৰত ভাগৱতত আমি উপস্থিত আছোঁ আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ ওজা আৰু ইয়াত পানী তোলা অনুষ্ঠানলৈ আহিছে আৰু আমি ওজা যি বিষয়ববীয়াসকল আমি তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে ইয়াত আহিছে, আগতেও আপোনালোকে পানী তোলা অনুষ্ঠানবিলাক এনেকৈ কৰিছে নাই? কৰিছোঁ ন? পানী তোলা অনুষ্ঠানবিলাক যে কৰিছে কি ধৰণে আপোনালোকে কৰিছে? আৰম্ভ কৰে পানী তোলা অনুষ্ঠান এইটো আচলতে আজি বহুত সমাজত এটা হেৰাই যাব ধৰা এটা অনুষ্ঠান বুলি ক'ব লাগিব। কিন্তু বিশেষ কিছুমান অনুষ্ঠানে এইটো ধৰি ৰাখিছে আৰু পানী তোলাৰ লগত সংগতি ৰাখি ঢোল বজোৱা হয়। এই ঢোলৰ যিবিলাক বুলনি চেউ বুলি কয়, বাট বুলনি বুলি কয়, এই বুলনি চেউটো মানে হেৰাই যাব ধৰিছে এতিয়া। সেয়েহে আমাক আমন্ত্ৰণ কৰিছে আজি তাৰ এখন এই হৰিগৃহৰ ভক্ত সমাজে। গতিকে আমি সেই আমন্ত্ৰণ ৰক্ষা কৰি আমি ইয়ালৈ আহিছোঁ। এটাই উদ্দেশ্য, আমি ঢাপলিয়াই আহিছোঁ যে ইয়াত পানী তোলা চেউ ব্যৱস্থা কৰা হৈছে। গতিকে আমি পানী তোলা চেউ মাৰিবৰ কাৰণে অধীৰ আগ্ৰহে আমি ৰৈ আছোঁ। আমাৰ এটাই উদ্দেশ্য যে যিসকল নতুন প্ৰজন্ম তেওঁলোকে আজি বিহু ঢোলৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে, কিন্তু এনেকুৱা পৌৰাণিক হেৰাই যাব ধৰা কিছুমান কৃষ্টি, মই আনৰ কথা নকওঁ, বিশেষকৈ আমাৰ যোৰহাটৰ বিশেষকৈ তিতাবৰ অঞ্চলত এইটো চলিত হৈ আছিলে এটা সময়ত, মাজতে বহুত দিন নাইকিয়া হৈ গ'ল, বস্তুটো হেৰাই যাব ধৰিছে। সেইকাৰণে আমি এই উদ্ধাৰৰ বাবে আমি ইয়াত আহিছোঁ। আমি পৰিৱেশন কৰিম, নাজানো, বহুদিন ঢোল বজোৱা নাই। মোৰ সংগী মোহন শইকীয়া আহিছে, মই মোৰ নাম অজিত হাজৰিকা। বিভিন্ন অনুষ্ঠানত কেতিয়াবা মাজে সময়ে নিমন্ত্ৰণ কৰে, এনেকৈ যাওঁ। মোৰ ঘৰ ইয়াতে ফুলবাৰী বুলি কয়। আপোনাৰ মোৰ নতুন মাটি কেঁচাঘাটি। এই আপোনালোকে যি পানী তোলা অনুষ্ঠান আমাৰ তিতাবৰ প্ৰায় মানে দেখিবলৈ পোৱা নাযায় আৰু বহুত জেগাতে আজিকালি নাইকিয়া হৈ পৰিছে। কাৰণ এইবাৰ পোনপ্ৰথমবাৰৰ বাবে মেডেলবাজানত ভাগৱত পাঠ পাতিছে আৰু তাতে পানী তোলা অনুষ্ঠানভাগ সুন্দৰকৈ আয়োজন কৰিবলৈ চেষ্টা কৰিছে। আপোনালোকে আহি উপভোগ কৰিছে। তাৰ মানে সেই অনুষ্ঠানলৈ আমাৰ যি দৰ্শকৰ কাৰণে আপোনালোকে ঢোলৰ চাপৰ এটা বজাই দিব নেকি? ঠিক আছে, আমি আমাৰ গুৰুজনাক সন্মান জনাই আমি এটি গুৰুঘাটেৰে আমি পৰিৱেশন কৰিব বিচাৰিছোঁ। এয়া হৈছে আমাৰ গুৰুঘাট। ধন্যবাদ।